কি ধুনীয়া এটা জায়গা মন্দিৰটো খুব ধুনীয়া লাগে কাৰণ ভিতৰলৈ যোৱা নাই গেটখন বন্ধ কৰা আছে কাৰণে বিনা অনুমতি আমি যোৱা নাই ইমান ধুনীয়া মন্দিৰটো বনাইছে খুব ধুনীয়া মন্দিৰ এই মন্দিৰত প্ৰত্যেক বছৰত ইয়াত ৰাস পূজা হয় অসমৰ ভিতৰত নাম কৰা হয় এইটো ইয়াতে সকলো ধৰণৰ খেল ডাঙৰ খেল গাড়ী চাৰি লটাৰী খেল ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু এইটো ৰাস পূজা বুলি কোৱা হয় ধুনীয়া মন্দিৰখন চাওক ওপৰৰ চাওক কিমান ধুনীয়াকৈ কিমান ডাঙৰকৈ বস্তুটো ৰাখিছে ধুনীয়াকৈ বস্তুখন বনাই ভালকৈ বস্তুটো বনাই ৰাখিছে আৰু ইয়াত আহিবলৈ খুব ধুনীয়া লাগে জায়গাটো চালে আপোনালোকে খুব ভাল পাব আৰু ডাঙৰকৈ এটা নতুনকৈ ঘৰ বনাই আছে সিহঁতে ষ্টাৰ্ট কৰিছে এতিয়ালৈকে কমপ্লিটলি হোৱা নাই এই মন্দিৰখন আহিলে আপোনালোকে হাউলি আহিব লাগিব আৰু হাউলিৰ পৰা ৰাস পূজা হাউলিৰ পৰা এনেকৈ এটা অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ ওচৰত এনেকৈ গাড়ীখন দেখা পাই আছে আপোনালোকে এই অভাৰব্ৰিজত নিচেৰে এইখানে নিচত তলত দি এটা ৰাস্তা আছে এই তলত ৰাস্তা আহি সোমালে আপোনালোকে ইয়াত আহিব পাৰে মুখ্য তৰণ হাউলি বুলি লেখা আছে ইয়াত আপোনালোকে ভালকৈ চাই লওক খুব এটা ধুনীয়া জায়গা ইমান ধুনীয়াকৈ বনাইছে মন্দিৰখন বনাওঁতে খুব ধুনীয়া লাগিছে ভাল লাগিছে ইয়াত ৰাস্তাখন বন্ধ আছে কিন্তু মানুহ চালোঁ মানুহ সোমাইছে গতিকে আমি চাওঁ প্ৰৱেশ কৰি এতিয়া বহুত বৰষুণ আছে আৰু বৰষুণৰ পানী ইয়াত বহি আছে মই অলপ ভিতৰলৈ যাওঁ